হেল্ল' বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু আজি সোমবাৰ আৰু দোকান বন্ধ, যিহেতু ঘৰতে আছোঁ আৰু আজি ভাবিছোঁ মানে ক'ৰবাত যাম। আৰু এইফালে মায়ে কি বনাই আছে কি বনোৱা নাই চব আপোনালোকক A to Z দেখুৱাই যাম। তো চাই থাকক ভিডিঅ'টো শেষলৈ, স্কিপ নকৰাকৈ। এইফালে মায়ে এইফালে বনাই আছে দালি। আজি মানে পুৰা চিম্পুল খানা ন মা? হা, এয়া দালি আৰু পাপৰ বনাব মানে। এতিয়া দালিটো বহাই দিছে, তেল মাৰা হ'ল আৰু এইটো দালিটো। সোমবাৰ যিহেতু বন্ধ আৰু এইফালে পাপাই চাইকেল মুচি আছে মানে। এইফালে মোৰতো এইফালে বহুত লেতেৰা হৈ আছে, এইটো পাছতকে তেল দিব লাগিব আৰু এইটো চাইকেলটোত। A few moments later. So guys, finally আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু বাইকত তেল ভৰাব মানে তেল নাছিল আৰু এইফালে স্কেনাৰ আছে। মানে দুজনে একেলগে গৈ আছোঁ আৰু লগত গৈ আছোঁ চাইকেলটো। ইয়াত অলপ ৰখি দিলোঁ, মানে ইয়াত অলপ জিৰণি লৈ আছোঁ। দাদাৰ বোলে 1 নম্বৰ লাগিছে বোলে। ফাইনেলি আহি পালোঁ ৰাণাঘাট ব্ৰিজত। এতিয়া মানে অলপ জিৰণি লৈ আছোঁ নেকি? অলপ জিৰণি লৈছোঁ, চাইছোঁ মানে ফাৰ্ষ্ট টাইম আহিছোঁ বুলি ৰাণাঘাট। অঁ, দাদাই বোলে কেইবছৰ হ'ল নাহা? নাই, মই ফাৰ্ষ্ট টাইম আহিছোঁ। দাদাই বোলে ফাৰ্ষ্ট টাইম আহিছে আৰু একবাৰো আহি পোৱা নাই। তাৰ বাবে আজি সোমবাৰ এইফালে দোকানো বন্ধ মানে মাজতে দোকান খুলিছিলে, এতিয়া সোমবাৰে সোমবাৰে বন্ধ। তাৰ বাবে সময় পাই আমি দুইজনে ওলাই আহিলোঁ আৰু একেলগে ফুৰিবৰ কাৰণে। আৰু এইফালে এক্সপিৰিয়েঞ্চ কৰিব পাৰিছে জেগাটো, পিছফালে দেখিব পাৰিছে ইমান ধুনীয়া এটা চিনেৰি আছে ইয়াত। আৰু আগলৈ যাম আৰু আপোনালোকক ভিউটো দেখুৱাই যাম। এইফালে দেখিব পাৰিছে চাইডে চাইডে ইমান ধুনীয়া ধুনীয়া পাহাৰ। এইফালে পাহাৰৰ মাজে মাজে আমি যাত্ৰাটো আৰম্ভ কৰিছোঁ আৰু এয়া দেখিব পাৰিছে। ৰাস্তা চাওক না, মানে একদম য'ৰ পৰাই যাম মানে এইফালে গোটেই পাহাৰে পাহাৰ। এইফালে চাইডে চাইডে পাহাৰৰ মাজে মাজে যোৱা ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চটো চলোৱা এনেকৈ মানে মাথাই ৰাস্তাটো চলোৱাৰ কাৰণে এনেকৈ চলালে মানে কি পাছ পালে যিমানে গৈ আছোঁ ৰাস্তা চাওক না, কি ধুনীয়া ৰাস্তা মানে একদম। যিমানে গৈ আছো পাহাৰ, অকল চাৰিওফালে পাহাৰে পাহাৰ। এইফালে দেখিব পাৰিছে, এইফালে মানে একদম ঝৰ্ণাটো যোনটো দেখিব পাৰিছে, বগাকে পানী গিৰি আছে যে, এইটোৱে চিৰকি আৰু বেছি দূৰ নাই, পামেই আৰু। দাদাই কৈছে বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। কেনেকৈ লাইফত মোৰো আজি ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ। এনেকুৱা হ'ল মানে কথাটো, আপোনালোকে যদি চিৰকিত আহে তেনেহ'লে এনেকৈ টিকেট এটা কাটিব লাগে। মানে এজনৰ মানে 50 টকাকৈ লয়। দাদা আৰু মোৰ দুজনৰ 100 টকা লৈছে আৰু। এইফালে দাদাই গৈ আছে চিৰিৰে আৰু ময়ো গৈ থাকোঁ। এতিয়া গৈ লৈ ডাইৰেক্ট ডেষ্টিনেশ্যনলৈ গৈ ভিউটো দেখুৱাম আপোনালোকক। আৰু এইফালে দেখিব পাৰিছে, ইয়াৰ পৰা আমি যাত্ৰাটো আৰম্ভ কৰি আছোঁ। আৰু এইফালে পিছফালে চিৰি আছিলে, তাৰপিছত এনেকুৱা হিল আছেগৈ। কিয় পাওঁতে ভাগৰে লাগি গ'ল আৰু আছে এইফালে এনেকৈ উঠি 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 আৰু ওপৰলৈ যাব লাগিব।
তাত পানীটো ঝৰ্ণা টাইপ গিৰি আছে, সেইটোও দেখুৱাম গৈ পেলাই। ইমানটো খোজকাঢ়োতে ভাগৰ লাগি গ'ল, কি হ'ব আৰু আছে একদম নোৱাৰা হৈ গৈছোঁ। আৰু জোতাটো বহুত গধুৰ আছে বহুত। দাদাই ভাৰী ভাৰী জোতা পিন্ধি আহিছে, মই এইফালে চেণ্ডেল পিন্ধি আহিছোঁ আৰু। এতিয়া কি জানো ন, পাহাৰীয়া ৰাস্তা হওক যি হওক মানে দেখিব পাৰিছে আপোনালোকে ঝৰ্ণাৰ কি সোঁত। জাষ্ট কি ক'ম আৰু মানে এইফালে দেখিব পাৰিছে গোটেই পানীকেইটা এনেকুৱা বৈ বৈ গৈ আছে আৰু যেতিয়া অলপ মুখটো ধুই লওঁ আৰু কি ঠাণ্ডা পানী। সেইফালে দেখিছে পানীকেইটা কেনেকৈ বৈ আছে, চাউণ্ড শুনিবই পাৰিছে আৰু পাছফালৰ চাউণ্ডটো। আৰু ওপৰলৈ যাম, তালৈ যাম একেবাৰে। বহুত ভাল লাগিলে দেই আজি আহি, ভবা নাছিলোঁ যে ইমান ধুনীয়া হ'ব জেগাটো। ভবাতকৈ মানে বহুতেই মজা আৰু। তালৈ যাম ভাবিছিলোঁ, মানে বহুত ৰিক্স আছে তালৈ যাবৰ কাৰণে, নে কি? তালৈ যোৱাটো ৰিক্স হ'ব ন, মানে এইফালে অলপ আগলৈ যোৱাটো ৰিক্স আছে আৰু ভয়ো লাগে মানে এনেকৈ যাবলৈ। জাষ্ট ভিউটো চাই থাকক আৰু এয়া দেখিব পাৰিছে। আপুনি যদি ঘৰ বনাই জনাই লৈ যাব নাই, ইয়াত যদি ঘৰ বনাই ইয়াতো থাকিব পাৰিলে ইয়াতো আৰু সেইটোৱে। আপোনালোকে যদি আহে এবাৰ নিশ্চয় এই জেগাটো ভিজিট কৰিব, ইমানেই মজা লাগে আৰু মোৰ এনেকুৱাই লাগে মানে ইয়াত নিজৰ ঘৰ থাকিলে মানে কিমান ভাল আছিলে, এনেকুৱা ফিল হয় চব ফালে। কি সুন্দৰ এটা পৰিৱেশ। লাইফত সদায় এইটোৱে মনত থ'ব লাগে, যিমানেই দুখ হওক মানে আমাৰ লাইফত যিমানেই প্ৰব্লেম হওক, কেতিয়াও এই চব ভাবিব নালাগে। এনেকুৱা জেগাৰ ভিউটো মজাটো ল'ব লাগে আৰু চাওক আৰু দেখিব পাৰিছে পাছফালে। এতিয়া যাবলৈ ওলালো আৰু আমি মানে উঠি আহোঁতে বহুত কষ্ট হয়, এইকেইটা বিষ উঠি যায় মানে ভৰি। এতিয়া যোৱাৰ টাইমত ইমান কিবা নহয়, লাহে লাহেকৈ যাব পাৰি আৰু এতিয়া গৈ থাকোঁ আৰু একো খোৱাও নাই, বহুত ভোক লাগিছে। যাওঁতে এইফালে চাই পালোঁ, ৰাণাঘাট ব্ৰিজখন এইটো একদম সৰুকৈ চাই পাই আছে, এইফালে দীঘলকৈ লাইনিংকৈ আছে। এইফালে ভিতৰটো দেখিব পাৰিছে, ঘৰলৈ আহি পালোঁ আৰু দাদাক এতিয়া যাওঁগে আৰু টাইম মই আহি গ'ল আৰু। গৰমত মানুহৰ চেহেৰা কেনেকুৱা হৈ আহিছে, আজি গৰমটো বহুত হৈছে। থেংক ইউ দেই, বাই বাই। বাই। আৰু স্প্ৰাইট এটা কিনি দিলে দাদাই ঘৰৰ কাৰণে। এতিয়া গৈ থাকোঁ আৰু ভিতৰলৈ। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ বাই বাই।